হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে আছেনে? নিশ্চয় ভালে আছে আৰু মোৰ ভালে বৰ্তমান। আৰু মই আজি মাছ ধৰিছোঁ দেখিছোঁ। আজি ভাবিলোঁ এইকেইদিন মানে মাছ মাংস তেনেকৈ খোৱা হোৱা নাই। আজি ভাবিলোঁ মাছকে আনিবলৈ ক'লোঁ, মাছে আনিলে। তাৰপিছতে মাছ ফ্ৰাই কৰিছোঁ মানে ফ্ৰাইকৈ নথওঁ যেনিবা। ইয়াতে ধৰক বিলাহী আলু এনেকৈ দি পেলাই মাছৰ জোল হ'ব মানে। তাৰপিছতে আৰু কিনো দিনত আৰু এনেকৈ নিৰামিষে খোৱা হয় আৰু মানুহখিনিও থকা নহয়, ৰাতিহে সকলো মানুহ গোট খোৱা হয়। সেই ভাবোঁ দিনত খোৱাতকৈ ৰাতি খুৱাই ভাল। আৰু এয়া বিলাহী মই কাটি লৈছোঁ দাইলৰ কাৰণে। তাৰপৰা মাছ ভাজি হৈ গ'ল। মই এতিয়া বিলাহীখিনি ভাজি ইয়াতে যিখিনি বইল কৰি থোৱা দাইল আলু আছে সেইখিনি দি দিম। তাৰপিছতে কিনো ক'ম আৰু বনাইছোঁ আৰু এনেকৈ, ইমান নাজানো আৰু গাঁৱলীয়া মানুহ, গাঁৱলীয়া কথা। মই দাইল মাৰিছোঁ, তাতে মই মাছখিনি দি দিম। দি পেলাই মই নমাই দিম দাইলখিনি। তাৰপিছতে এইফালে মই এটা মানে চব্জি বনাম আৰু যিখিনি মাছৰ মাথা আহিছে লগত সেইখিনি জ্বলা ভাজি বনাম। এইফালে পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। নহ'লে কি হয়, অকলে কৰিবলগীয়া হয় নাই আৰু দিগদাৰ হয়। কেমেৰা ধৰিবলৈও মানুহে নিজে কষ্ট কৰিবলগীয়া হয়। আমাৰ নিচিনা কষ্ট নাই আৰু দেই। কষ্টৰ দুখ বেদনা কোনে বুজি পাব। মই কেৰাহীত তেল দি লওঁ, তো ভাজিটো বহাম, পচলা জ্বলা ভাজি। তাৰপিছত তেল আজি আমাৰ এটুপিও নাই, যিকণ আছিলে সেইকণ চুচি বাচি দি দিছোঁ আৰু দেই। বটল একদম উদং কৰি দিছোঁ। যিহেতু সেই ভাষাটো খুবেই ভাইৰেল হৈছিলে কেইবাদিনো, মই দিয়া নাছিলোঁ আজিলৈকে। ভাবিলোঁ আজি আৰু মাজতে কথাষাৰ ভৰাই দিওঁ। এইফালে মোৰ মাছৰ মাথাটো ভাজি লৈছোঁ। লগতে মানে মাছৰ কণী আছিলে, এনেকুৱা সাপ খুব ফুটিছে মানে গায়ে চায়ে পৰিছে আৰু তেনেকৈ চাবলৈ নহ'লে ঘপককৈ মই ধুই কৰি কিবা নিমখ হালধি সানি থোৱা আছিলে দি দিলোঁ। তাৰপিছতে গম পাইছোঁ এইটো যে মাছৰ কণী আছিলে বুলি। ইমান সাপ ফুটিছে গাত, মানে চকুৱে পৰিব বুলি ভয় লাগিছিলে। জলকীয়া পিঁয়াজ দি পূৰা একদম লৰাই দিম আৰু লৰাই পেলাই তাতে যিখিনি কাটি থোৱা পচলা আছিলে পচলাখিনি দি দিম। আৰু এনেকৈ মাজে মধ্যে খাই থাকিব লাগে, তেতিয়া ভাল। আৰু আমাৰতো গাঁৱলীয়া মানুহ আৰু এইবোৰ ক'তনো আমি ইমান হেভি খানা খাব পাৰিম ন। তাৰপিছতে পচলাখিনি দিম। মই এতিয়া ভাবিলোঁ মছলা অকণো দি দিওঁ, তেতিয়া খাবলৈ বস্তুটো অকণ টেষ্টি হ'ব। সেয়ে মই মছলা ৰেড চিলি, তাৰপিছতে এইটোৰ মিট মছলা, তেনেকৈ 3বিধ মছলা দি দিছোঁ অকণ। তাৰপৰা লৰাই কৰি মই ঢাকোন দি দিম। অলপ দেৰি গাপত সিজাম। অকণমান মানে সিজিবৰ কাৰণে পানী অকণ দি দিম। নহ'লে ইমান তেলো নাই, হয় নাই? তেলটো নহ'লে আৰু একোটো নহয়। আৰু যিহেতু তেল বেছিকৈ খোৱাটো বেয়া, কম পৰিমাণে খাব লাগে। তেল বেছি খালে বেয়া। আজিকালি বস্তুৰ দাম যিহে বাঢ়িছে, থুলমূলকৈ আৰু আজিলৈ সামৰিলোঁ।